আজি আমাৰ এয়া ভাতকেৰেলা ঘৰ কাটিলোঁ। এই গাছৰে হয়, দেখিছেনে? এই 4টা কাটিছোঁ, চাকছোঁ দেখিবলৈ কি ধুনীয়া। আমাৰ মায়ে কৈছে মানে ভাজি তেনেকুৱা ভাজি নাই, ভাতকেৰেলাই 4টা 5টামান কাটি লৈ আছোঁ ভাইটি, সেইবাবে কাটি আনিলোঁ আৰু ভাজি খাম বুলি ভাবিছোঁ। চাওকচোন আমাৰ মায়ে এতিয়া ঘৰৰ ভাতকেৰেলা কাটিবলৈ ওলাইছে। এতিয়া কাটিব, আপোনালোক কিদৰে কাটে দেখাব। চাওকচোন এইদৰে কাটি ল'ব ধৰিছে। এইদৰে কাটিবলৈ ধৰিছে। হাই গাইছ, এনেদৰে কাটিছোঁ ভাতকেৰেলা, চাওকচোন বাৰু। এতিয়া আমি ধুবলৈ ওলাইছোঁ। এইদৰে ধুই আছোঁ, গোল কৰি কাটিছোঁ, চাওকচোন কি যে ধুনীয়া দেখিবলৈ। এয়া দেখিছেনে আপোনালোকে? এতিয়া এনেদৰে ধুই কিনি লৈ কেনে খুব ধুনীয়া মতে ভাজি ল'ম তেলেৰে, মিঠা তেলেৰে ভাজি লৈ কেনে আপোনালোকক খাই কেনে দেখাই দিম আৰু কিদৰে ভাজিব পাৰি, কেনেদৰে সেইবোৰো দেখাম আপোনালোকক। আপোনালোকে চাই থাকিব। চাওকচোন বাৰু, আমাৰ এয়া মটৰ পানী দি ধুই আছোঁ মই বৰ্তমান, দেখিছেনে? এই 4-5বাৰমান ধুনীয়া পৰিষ্কাৰ কৰি ধুই ল'ব লাগে খোৱা বস্তুবিলাক, এইদৰে বেমাৰ আজাৰ নহয় তেতিয়াহ'লে। দেখিছেনে? বৈয়ামতে ধুই পৰিষ্কাৰ কৰি ধুই কেনে ওলালোঁ, ধুই আনিছোঁ আৰু তাৰ পৰা এনেকৈ মায়ে মানে তেল দি থৈ দিছে। ইয়াতে তেল দি কেনে এতিয়া মই ইয়াতে ধুনীয়াকৈ বহাই দিছোঁ, চাওকচোন কৃষ্ণ। দেখিছেনে? এনেদৰে বহোৱা হৈ গ'ল। তাত অকণমান এতিয়া আমাৰ মায়ে মানে জুইটো কমাই দিছে আৰু কমাই দি কেনে মই জ্বলাই দিলোঁ আৰু গেছটো জুইটো মানে নুমাই গৈছিল, তাৰপৰা আকৌ জ্বলাই আছে। এনেদৰে কেৰাহীত বহাই দিছে, এতিয়া অকণমান লৰাই দিছে। ইয়াতে আমি তেনেকুৱা পিঁয়াজ চিয়াজ দিয়া নাই, এটা কেঁচা জলকীয়া দিছে আৰু তেল দিছে। এতিয়া মানে নিমখ হালধি দিব, অকণমান নিমখ দিলে এতিয়া। আৰু অকণমান হালধি দিব, দেখিছেনে? এনেদৰে ভাজিটো কৰিছে। এইদৰে ঢাকি দিলে অকণমান টাইম, অকণমান তেল দিছোঁ, জলকীয়া এটা দিছোঁ, হালধি নিমখ অকণমান দিছোঁ, এইদৰে ভাজিছোঁ। চাওকচোন দেখিছেনে? এতিয়া মানে গেছটো অফ কৰি দিওঁ। এইদৰে ভাজি হৈ গ'ল। হাই গাইছ, আমাৰ ভাতকেৰেলা ভাজি হৈ গ'ল। ইয়াতে ভাতকেৰেলা লগত আছে পটাল, আলু ভাজি আৰু আপোনাৰ আছে শাক আছে, নেমু টেঙা আছে, পিঁয়াজ আছে, জলকীয়া আছে, দালি আছে আৰু আচাৰ আছে। এনেদৰে আজি ভাত খাবলৈ ওলাইছোঁ। আজি যিহেতুকে আমাৰ তেখেত মিছেছেও আজি বনাব নোৱাৰা হৈছে, মায়ে বনাইছে সকলোখিনি। এতিয়া আমি খাম, আপোনালোকে চাই থাকিব। জয় আই অসম। এনেদৰে খাবলৈ ওলাইছোঁ, চাওকচোন বাৰু। এইদৰে এইটো নেমু টেঙা অকণমান কাটি লৈছোঁ। জয় শ্ৰীৰাম।
আমাৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এইদৰে ভিডিঅ' দি থাকিম আপোনালোকৰ ওচৰত আৰু কমেণ্ট কৰিব, লাইক কৰিব। জয় আই অসম, জয় শ্ৰীৰাম।